মাৰ্কেণ্ডীয় ঋষিক ভগৱান বিষ্ণুৰ মায়া দৰ্শন। অসাৰ সংসাৰ নাই ইহাত বিশ্বাস, জানি হৰি ভকতিক কৰিও অভ্যাস। দেৱৰো দুৰ্লভ ঈশ্বৰ কৃষ্ণক, ভকতিহে কৰে বৈশ্য। আগম নিগম গীতা ভাগৱত, শাস্ত্ৰৰ এহি ৰহস্য। মহাপ্ৰলয়ৰ কালত যেতিয়া বিশ্ব ব্ৰহ্মাণ্ড জলমগ্ন হৈছিল, তেনে সময়তো মাৰ্কেণ্ডীয় মুনি কেনেকৈ জীৱিত আছিল জানো আহকচোন। আজি পৰ্যন্ত সমূহীয়াভাৱে হোৱা ধ্বংসৰ কালত তেওঁ কোনো সংহাৰ প্ৰাপ্ত হোৱা নাই। অতিশয় প্ৰলয়ৰ কালত যেতিয়া সকলো প্ৰাণী জলমগ্ন হৈছিল, সেই সময়ত মাৰ্কেণ্ডীয় মুনি এজোপা বটগছৰ পাতত অৱস্থান কৰি আছিল। এটি অতি অসাধাৰণ শিশুৰূপ ধৰি নাৰায়ণে মাৰ্কেণ্ডীয় মুনিক ৰক্ষা কৰিছিল। যথা সময়ত পিতৃৰ হাতত ডাঙৰ দীঘল হৈ মাৰ্কেণ্ডীয়ই বেদমন্ত্ৰ পাঠ আৰু সুবৃহৎ মহাব্ৰতৰ আচৰণ আৰম্ভ কৰিছিল। তেওঁৰ মনৰ মাজত শান্ত ভাৱ উদয় হ'ল। জটাবল্কল তথা দণ্ড কমণ্ডল ধাৰণ কৰি সন্ন্যাসীৰ বেশেৰে দেশ ভ্ৰমণ কৰিবলৈ ধৰিলে। মুনিয়ে অন্তৰেৰে সৈতে হৰিক তপস্যা কৰি পুৱা আৰু গধূলি ভিক্ষা আহৰণ কৰি গুৰুৰ ওচৰত অৰ্পণ কৰে। তেওঁ গুৰুৰ বিনা অনুমতিত নিজে ভোজন নকৰি গুৰু ভক্তিৰ পৰিচয় দিছিল। অন্তৰত গুৰু ভক্তি লৈ কোটি বছৰ কাল হৰিক আৰাধনা কৰি তেওঁ মৃত্যুক জয় কৰিব পাৰিছিল। ব্ৰহ্মা, হৰ, ভৃগু, দক্ষ আৰু মনুষ্যকে ধৰি ব্ৰহ্মাদেৱৰ সকলো সন্তান এই কথাত আশ্চৰ্যান্বিত হৈছিল। তপস্যা, আচাৰৰ আচৰণ আৰু বেদ অধ্যয়ন কৰি ক্ৰোধ আদিৰ ভাৱক মনৰ পৰা ত্যাগ কৰি সৰ্বদা অনাদি পুৰুষ ভগৱন্তৰ চিন্তা কৰিবলৈ ধৰিলে। এনেদৰেই মহাযোগত চিত্তক নিমগ্ন কৰি যোগী মাৰ্কেণ্ডীয়ই 6 মন্বন্তৰ কাল অতিবাহিত কৰিলে। মহান স্বৰ্গৰজা ইন্দ্ৰ দেৱতাই তেওঁৰ প্ৰতিনিধিৰ যোগে জানিব পাৰি 7ম মন্বন্তৰ কালত মুনিক তপস্যাত ব্যাঘাত জন্মাবলৈ ধৰিলে। তেওঁ মাৰ্কেণ্ডীয় মুনিৰ সমীপলৈ গন্ধৰ্ব, অপ্সৰা, কামদেৱ, বসন্ত ঋতু, দক্ষিণ বায়ু, তদুপৰি লোভ আৰু অহংকাৰকো প্ৰেৰণ কৰিলে। এনেদৰে প্ৰেৰণ কৰাত ইন্দ্ৰৰ আজ্ঞা পালন কৰি সকলোৱে আহি হিমালয় পৰ্বতৰ পুষ্পভদ্ৰা নামৰ নদীৰ পাৰত, য'ত চিত্ৰা নামেৰে অতি সুদৰ্শন শিলাখণ্ড আছে, সেই ঠাইত উপস্থিত হ'ল। উক্ত আশ্ৰমৰ স্থান সুপবিত্ৰ, বৃক্ষও লতাৰে পৰিবৃত, পুণ্যৱন্ত ব্ৰাহ্মণ ঋষি পৰিয়ালৰে পৰিপূৰ্ণ, তদুপৰি নিৰ্মলো পবিত্ৰ জলেৰে পৰিপূৰ্ণ, জলাশয়েৰে আবৃত। যিখন আশ্ৰমত সুকণ্ঠ পক্ষীবিলাকে বাস কৰে, যিখন আশ্ৰম নিৰ্মলো পবিত্ৰ জলৰাশিৰে সুশোভিত, য'ত উন্মত্ত ভ্ৰমৰবিলাকে আনন্দ হৃদয়েৰে গুঞ্জৰি থাকে, সেই ঠাইতে বাসন্তীকুলিয়ে শুৱলা গীত গায়, ময়ূৰে নৃত্য কৰে আৰু অন্যান্য পক্ষীবিলাকেও আনন্দৰ গীত গাই থাকে। ফুলৰ সুগন্ধ সৌৰভ কঢ়িয়াই অনা মৃদু শীতল বতাহজাকে আশ্ৰমত প্ৰৱেশ কৰি সকলোৰে অন্তৰ প্ৰেম ভাৱেৰে পুলকিত কৰি তোলে। সন্ধ্যাকালত জোনাকৰ পোহৰত আশ্ৰমত থকা গছ-লতাবিলাকে ফুলেৰে সুশোভিত হৈ বসন্তৰ উদয়ৰ জাননী দিয়ে। দেৱতা আৰু গন্ধৰ্ববিলাকে বাদ্যযন্ত্ৰত গানৰ লহৰ তুলি, অপ্সৰাবিলাকে হাতত ধনুশৰ লৈ ইতিমধ্যে আশ্ৰমত উপস্থিত হ'ল। ইন্দ্ৰৰ অনুচৰবিলাকে দেখিবলৈ পালে যে মুনিয়ে আৰামজনকভাৱে অগ্নিত আহুতি দিছে আৰু চকু বন্ধ কৰি ধ্যানত নিমগ্ন হৈ আছে। স্বৰ্গীয় অপ্সৰাসকলে নৃত্য কৰিছে, গায়কবিলাকে গীত গাইছে আৰু গীতৰ লহৰে লহৰে গন্ধৰ্ববিলাকে বিভিন্ন মুগ্ধকৰ বাদ্য বজাইছে। ইতিমধ্যে কামদেৱে পঞ্চবাণ নিক্ষেপ কৰিছে আৰু ঠিক সেই একে সময়তে ইন্দ্ৰ দেৱতাৰ অনুচৰবিলাকে ঋষিৰ মনত এক উত্তেজনাৰ সৃষ্টি কৰিবলৈ ধৰিলে। ইন্দ্ৰই পঠোৱা অপ্সৰাসকলে বিভিন্ন ভংগীমাৰে ক্ৰিয়া কৰোঁতে স্তনৰ ভৰত, তদুপৰি কঁকালৰ ভংগীমাৰ হেতু ডিঙিৰ মালাবিলাক খহি পৰিছে। পিন্ধনৰ বস্ত্ৰবিলাক বতাহত উৰি উৰি যাবলৈ ধৰিলে। কামদেৱে সেই সময়তে কামবাণ প্ৰয়োগ কৰিলে যদিও দুৰ্ভাগ্যবশতঃ সকলো চেষ্টাইও ঋষিক টলাব নোৱাৰিলে। ইয়াৰ পাছত ইন্দ্ৰৰ অনুচৰবিলাকে মুনিৰ ব্ৰহ্মতেজৰ প্ৰভাৱত পৰি
দগ্ধ হৈ দূৰতে পলাবলৈ ধৰিলে। বহু চেষ্টা কৰিও মাৰ্কেন্দ্ৰীয় ঋষিৰ আত্মাৰ মহানতাক টলাব নোৱাৰিলে ইন্দ্ৰ দেৱতাই। জয় উল্লাসিত মহান আত্মাৰ কথা জানিব পৰি ইন্দ্ৰ দেৱতাই আচৰিত হৈ সকলো অপচেষ্টা বন্ধ কৰিলে। একান্ত চিত্তেৰে ভগৱানৰ চৰণত মন স্থিৰ কৰি বেদশাস্ত্ৰ অধ্যয়ন কৰা আৰু নিজকে সংযত কৰি ৰখা ধ্যানমগ্ন মাৰ্কেন্দ্ৰীয় মুনিৰ ওপৰত প্ৰত্যক্ষভাৱে চাবলৈ ভগৱান শ্ৰী হৰিয়ে নৰ আৰু নাৰায়ণ ৰূপ ধাৰণ কৰি মাৰ্কেন্দ্ৰীয়ৰ ওচৰত উপস্থিত হ'ল। ইয়াৰ পিছৰ খণ্ডটো অহা খণ্ডত পাব।